স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে চুৰি ডকাইতিৰ ঘটনা। মহানগৰীৰ সৰুসোজাইত দিন দুপৰতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। লখৰা সৰুসোজাইৰ সূৰ্যোদয় নগৰৰ নিবাসী জয়ন্ত বৰুৱাৰ পৰিয়ালটিক ঘৰত নথকাৰ সুযোগ লৈ চোৰে গ্ৰিল আৰু দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰে ঘৰটোত। চোৰে লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী জয়ন্ত বৰুৱাই। উল্লেখ্য যে এই লখৰাৰ এই স্থানতে আছে কেন্দ্ৰীয় কাৰাগাৰৰ লগতে দুটাকৈ খেনা চাউনি। দিনৰ পোহৰতে সংঘটিত এনে চুৰিকাণ্ডৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোৰ স্থানীয় লোকে। আমি ঘৰত নাছিলোঁ দুপৰীয়া অলপমান সময়। আমাৰ এওঁ নলবাৰীলৈ গৈছিল আৰু মই ছোৱালীজনীক আনি তাই অলপ ডিষ্টাৰ্ব কৰাৰ কাৰণে ওলাই লৈ গৈছিলোঁ। দুপৰীয়া 2টামান বজাত ওলাই গ'লোঁ মই। ঘৰত ঘূৰি আহোঁতে মোৰ 3:30মান বাজিছে, 3:30 আৰু 3:45 হৈছে। এই 1.5 ঘণ্টাৰ সময়খিনিত আপোনাৰ মোৰ ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা মেইন গ্ৰিল ভাঙি, মেইন দৰ্জাৰ লক ভাঙি, ভিতৰৰ গোটেই আপোনাৰ ৱাৰ্ড্ৰপবিলাক খুলিছে, কাপোৰ সেইবিলাক চেলিবিলাক কৰিছে। মোৰ অফিচ ৰুমত কম্পিউটাৰ আছিল 2টা, সেই 2টাৰ দিছে, লেপটপ এটা দিছে। তাৰপিছত আপোনাৰ এই যোনটো গডৰেজ আছে, গডৰেজটো ভাঙিছে। তাৰপৰা জুৱেলাৰীখিনি লৈ গ'ল আৰু CCTV কেমেৰাটো লৈ গৈছে, আনকি তাৰ মেচিনটোও লৈ গৈছে। পুলিচক আপোনালোকে জনাইছে? জনাইছোঁ, FIR দিছোঁ মই বশিষ্ঠ থানাত। নগদ 20-30 হাজাৰমান আছিল।